সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ আজি অন্তিম দিন। কালি নিশা শিৱসাগৰ পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আছুৰ প্ৰতিনিধি সভাত স্থায়ী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে সমীৰণ ফুকনক। আনহাতে পূৰ্বৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰজুন হানছিক উপ সভাপতি হিচাপে নিৰ্বাচিত কৰে। সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সমীৰণ ফুকনে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ গৈ শ্বহীদ বেদীত সেৱা লৈ বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছতে শিৱসাগৰ জয়সাগৰস্থিতৰ স্বগৃহলৈ গৈ পিতৃ মাতৃৰ চৰণ চুই আশীৰ্বাদ লয়। এই সময়ছোৱাত আৱেগিক হৈ পৰে সমীৰণ ফুকন। নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনক বিপুলভাৱে অভিনন্দন জনায় অনুৰাগীসকলে। লগতে অনাগত দিনত সকলোকে লগত লৈ বলিষ্ঠভাৱে ছাত্ৰ সন্থাক আগুৱাই নিয়াৰ পণ লয়। জাতিৰ স্বাৰ্থত নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে সমীৰণ ফুকনে। মোৰ সেৱাৰ থলী, এই সেৱাৰ থলীত সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে অসম মাতৃক সেৱা কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই সুযোগ সুবিধা দিছে। সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু জাতীয় জীৱনক শক্তিশালীৰ ওপৰত বলিষ্ঠ ওপৰত আগবঢ়াই নিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই এই সাধাৰণ সভাৰ পৰৱৰ্তী পৰ্যায়ত আমি পদক্ষেপ গ্ৰহণ কৰিম। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাৰ্গদৰ্শনে উৎপল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সামূহিকভাৱে সদৌ অসম ছাত্ৰ সন্থাক ৰাইজে বিচৰা ধৰণৰ এটা সংগঠন হিচাপে প্ৰতিগৰাকী আই মাতৃয়ে যাতে প্ৰত্যেক দিনাই প্ৰাৰ্থনাত সদৌ অসম ছাত্ৰ সন্থাৰ ল'ৰাকেইটাক মনত পেলায় যে ল'ৰাকেইটা কুশলে থাকক, তেনেকুৱা এটা পৰিস্থিতি, তেনেকুৱা এটা পৰিৱেশ আনিবৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু সেই বাটেৰে আমি বাট বুলিম। সেই বাটত ভুল হ'লে অসমৰ ৰাইজে অভিভাৱকত্ব দি আমাক সঠিক বাটেৰে আগুৱাই যাবলৈ বাটৰ সন্ধান দিবলৈ আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।